আমগুৰি পৌৰসভাৰ অবিবেচক কাণ্ড আৰু আমগুৰি পৌৰসভাৰ অবিবেচক কাণ্ডৰ বাবে আমগুৰি নগৰত থকা একমাত্ৰ যিটো বৰপুখুৰী সেই বৰপুখুৰীটোত দেখা গৈছে যে যোৱা প্ৰায় এমাহ ধৰি ইয়াৰ যি মৎস্যকুল সেই মৎস্যকুল মৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পাছতো আচলতে আমগুৰি পৌৰসভাই এই যি মৎস্যকুল এই মৎস্যকুলৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু মই পোনপ্ৰথমতে সেই সামগ্ৰিক দৃশ্যটো দেখুৱাই ল'ব বিচাৰিছোঁ। এইটো হৈছে আমগুৰি নগৰত থকা আমগুৰি পৌৰসভাৰ আমগুৰি নগৰখন সৌন্দৰ্যশালী কৰি ৰখা এইটো হৈছে আমগুৰি পৌৰসভাৰ অন্তৰ্গত এইটো বৰপুখুৰী আৰু এই বৰপুখুৰীতে দেখিবলৈ পোৱা যায় যোৱাবাৰ এটা মাহ ধৰি ইয়াৰ যিসমূহ মাছ আছে সেই মাছসমূহ মৰিবলৈ আৰম্ভ কৰিছে। আচলতে ইয়াৰ যিসমূহ পানী এই পানীবিলাক অপৰিষ্কাৰ লেতেৰা হোৱাৰ কাৰণে আচলতে এই মাছবিলাক মৰিবলৈ হৈছে বুলি ইতিমধ্যে আমাক স্থানীয় লোকেল জানিব দিছে আৰু মই দেখুৱাইছোঁ যে প্ৰথমতে কেনেদৰে ইয়াৰ মাছবিলাক মৰিছে আৰু এটা কথা ক'ব লাগিব যে আমগুৰি পৌৰসভাৰ যি তেওঁলোকৰ দায়িত্ব জ্ঞানহীনতা যোৱা এমাহ ধৰি মাছ মৰাৰ পাছত আচলতে তেওঁলোকে আজি পৰ্যন্ত কোনো ধৰণৰ তেওঁলোকে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ ফলত আচলতে ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকল শংকিত হৈ উঠিছে যিহেতু এই যি পুখুৰী এই পুখুৰীৰ পৰাই ইয়াৰ বহুকেইখন স্থানীয় হোটেল তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰি আছে ইয়াৰ পানী আৰু মই পোনে পোনে এজন ইয়াৰ পৰা যুৱকৰ পৰা আমি জানিব বিচাৰিছোঁ কি হৈছে এই পুখুৰীটোত যিহেতু বৰ্তমানলৈকে দেখা মাছ মৰি আছে কিন্তু পৌৰসভাই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি হয় আজি প্ৰায় এমাহমানৰ আগৰ পৰাই দেখি আছোঁ যে ইয়াত মাছ মৰি আছে। আমি তেখেতলোকক জনাইছিলোঁ পৌৰসভা কৰ্তৃপক্ষক পৌৰসভাৰ চাকৰিয়ালসকলক কিন্তু তেওঁলোকক আমি জনাইছিলোঁ যে বিশেষকৈ আমাৰ ইঞ্জিনিয়াৰজনক জনাইছিলোঁ যে আমগুৰি যিহেতু বৰ্তমান পৌৰসভাখন ভংগ হৈ আছে সেয়েহে আমি তেখেতলোকক জনাইছিলোঁ যে মাছ মৰি আছে কিন্তু তেওঁলোকে কোনো কথা গুৰুত্ব দিয়া নাই। তেওঁলোকে প্ৰথম অৱস্থাত কৈছিল যে আমি ইয়াৰ বিপক্ষে কিবা এটা ব্যৱস্থা ল'ম কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। আমি এইটো ক'ব বিচাৰিছোঁ যে বিভিন্ন সময়ত এই বিজেপি চৰকাৰখনে জহাই থাকে যে এই স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ থাকে আৰু স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ তেওঁলোকে বিভিন্ন ঠাইত ভেকু ভাওনা দেখুৱাই কিবা এটা সভা কৰি আমি এই আমগুৰি নগৰৰ মাজৰ এই আমগুৰি যিটো বৰপুখুৰী এই বৰপুখুৰীটো এটা সৌন্দৰ্যবৰ্ধক হিচাপে আমগুৰিত বহুত দিনৰ ব্যৱহাৰ হৈ আছে আৰু সেয়েহে ইয়াত বিভিন্ন ধৰণৰ আঁচনিও প্ৰয়োগ হৈছে। আমি আপোনালোকে দেখিছে যে ইয়াত বিভিন্ন গোটেই চাৰিওফালে এয়া সম্পূৰ্ণ কদৰ্য পৰিৱেশৰ সৃষ্টি হৈছে। এই পুখুৰীটোৰ পৰা বিভিন্ন এয়া আমগুৰি নগৰৰ আশে পাশে বিভিন্ন হোটেললৈ পানী নিয়ে পানী ব্যৱহাৰ কৰে কিন্তু আমি দেখি পাইছোঁ যে এই পানীখিনি অত্যন্ত লেতেৰা আৰু এই লেতেৰা পানীখিনিকে বিভিন্ন ঠাইত ব্যৱহাৰ হৈ আছে। আমি সেয়েহে অতি শীঘ্ৰে এই পুখুৰীটোৰ যিখিনি পানী আছে ন এই পানীখিনি শীঘ্ৰে চফা কৰি এই মাছখিনি ৰক্ষা কৰিবৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক আমি হয় নিশ্চিতভাৱে দুৰ্ভাগ্যজনক কথা যে আমগুৰি পৌৰসভাৰ মই পুনৰবাৰ কৈছোঁ অবিবেচক তেওঁলোকৰ কাণ্ড আৰু সেই অবিবেচক কাণ্ডৰ কাৰণে এই যিটো আচলতে আমগুৰি নগৰখন সৌন্দৰ্যশালী কৰি ৰখা যিটো আচলতে বৰপুখুৰী এই বৰপুখুৰীত আজি পৰ্যন্ত কিন্তু তেওঁলোকে যোৱা এটা মাহ হৈ গ'ল। এটা মাহ হৈ যোৱাৰ পাছতো আচলতে ইয়াৰ যিবোৰ মাছ মৰিছে সেই মাছসমূহ আচলতে তেওঁলোকে এই পুখুৰীৰ যিসমূহ পানী সেই পানীসমূহ পৰিষ্কাৰ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ ফলত আচলতে মানুহৰ জনজীৱনলৈ ভাবুকি নামি আহিছে আৰু মই দেখুৱাই আছোঁ পোনে পোনে সেই দিছোঁ আৰু এজন যুৱক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব হয় আচলতে আমি দেখিবলৈ পাইছোঁ যে এইটো আমাৰ আমগুৰি নগৰৰ অতিকৈ এটা পুৰণি পুখুৰী আমি যাক বৰপুখুৰী বুলি আমি কওঁ আৰু এই পুখুৰীটোত আমি কিছুদিনৰ পৰা আমি দেখিছোঁ যে ইয়াত যিবিলাক মাছ আছে এই মাছবিলাক প্ৰায় উপঙি অহা আমি দেখিবলৈ পাইছোঁ আৰু পুখুৰীটো প্ৰায় পানীবিলাকো লেতেৰা হৈ আহিছে কিবা খাৰ উঠি অহাৰ নিচিনা হৈছে আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ উদয়ে কৈছে যে বিভাগীয় আমি বিষয়াক আমি অৱগত কৰিছোঁ কিন্তু তাৰপিছতো তেওঁলোকে একো এই ক্ষেত্ৰত কোনো কাণসাৰ দিয়া নাই বুলি আমাৰ অনুভৱ হৈছে আৰু লগতে আমি এই কথাটো ক'ব বিচাৰিছোঁ যে যিহেতুকে আমগুৰিয়ে শিশু উদ্যানখনত থকা এই পুখুৰীটো মানে উন্নয়নৰ নামত বিভিন্ন টকা বিভিন্ন সময়ত আহি আছে আৰু আজি কিছুদিনৰ পূৰ্বেও এই উদ্যানখন আমি কিবা মেৰামতি কৰা দেখিছিলোঁ। নিশ্চিতভাৱে পুখুৰীৰ কাৰণেও কিবাকিবি চাগে পুঁজি আহিব পাৰে কিন্তু এই সন্দৰ্ভত কোনো ধৰণৰ এটা ব্যৱস্থা নলয় এই মাছবিলাকক এনেকৈ মৰিবলৈ এৰি দিয়ে আৰু 2 নম্বৰতে কথাটো হ'ল যে এই পুখুৰীৰ পানীয়ে ইয়াৰ অঞ্চলৰ ওচৰ পাজৰীয়া হোটেলবিলাকলৈ নিয়ে আৰু এইখিনি আচলতে পৌৰসভাখনে জনস্বাস্থ্যৰ দিশটোৰ ওপৰতো অলপ দায়িত্বশীল হৈ মানে গোটেই পুখুৰীটো এটা ভাল পৰিৱেশলৈ আনিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। হয় নিশ্চিতভাৱে আচলতে আমগুৰি পৌৰসভাই জনস্বাস্থ্যৰ প্ৰতি তেওঁলোক কোনো ধৰণৰ গুৰুত্ব কৰা নাই আৰু পোনে পোনে এটা দৃশ্য দেখুৱাব বিচাৰোঁ আচলতে এয়া চব আমগুৰি পৌৰসভাৰ যি আচলতে স্বচ্ছতাৰ এক নমুনা এয়া হৈছে আমগুৰি যি বৰপুখুৰী পাৰ এই বৰপুখুৰী পাৰ হোৱা এই উদ্যানখনৰ এক নমুনা দেখুৱাইছোঁ। ইয়াত কেনেধৰণে হাবি জংঘলে বেৰি ধৰিছে আৰু হাবি জংঘলে বেৰি ধৰাৰ পাছতো আচলতে এই যি পৰিষ্কাৰ কৰিব লাগিছিলে পৌৰসভাই যি পৰিষ্কাৰ কৰিব লাগিছিলে সেই কিন্তু পৰিষ্কাৰ কৰা নাই আৰু বৰ্তমানলৈকে আমি জানিব পৰা মতে আচলতে এই যিখন শিশু উদ্যান এই উদ্যানখন মেৰামতি কৰিবৰ কাৰণে এক বৃহৎ পুঁজি আবণ্টিত হৈছে। আচলতে সেই পুঁজিবিলাক ক'লৈ গৈছে সেয়া কিন্তু বৰ্তমানলৈকে নিশ্চিত হোৱা নাই যিহেতু ক'ব লাগিব যে এই পুখুৰীৰ পানীকে আচলতে সেৱন কৰি ইয়াৰ আহিছে বহু লোকে আৰু ইয়াৰ যিসমূহ আচলতে
হোটেল আছে সেই হোটেলসমূহ ইয়াৰ পানী ব্যৱহাৰ কৰিছে আৰু ইয়াৰ পাছতো যিহেতু যোৱা 1 মাহ ধৰি ইয়াত মাছবিলাক মৰিবলৈ আৰম্ভ কৰিছে আৰু মাছ মৰাৰ ফলত বিভিন্ন দুৰ্গন্ধৰ সৃষ্টি হৈছে পানীবিলাক অপৰিষ্কাৰ হৈ উঠিছে আৰু ইয়াৰ পাছতো আচলতে বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানে এই পানী ব্যৱহাৰ কৰি আহিছে আৰু এই গোটেই সমগ্ৰ বিষয়টো আমগুৰি পৌৰসভাই জনাৰ পাছতো কিয় তেওঁলোকে চকু মুদি আছে সেয়া কিন্তু অতি দুৰ্ভাগ্যজনক কথা আৰু আমি আজি এই যি বাতৰি পৰিৱেশন কৰিছোঁ এই বাতৰি পৰিৱেশনৰ পিছত আমগুৰি পৌৰসভাৰ যিসকল আচলতে কৰ্তৃত্বশীল বিষয়া দায়িত্বশীল বিষয়াই হওক অথবা যিগৰাকী আচলতে কাৰ্যবাহী বিষয়া আছে সেই কাৰ্যবাহী বিষয়াই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হৈ থাকিব।